আমি কোনো রাজনৈতিক দলের অন্তর্ভুক্ত নহওঁ আমি অরাজনৈতিক হয়ে থাকিম আমার সক্রিয় চিন্তায় আমি আগবাঢ়ি যাম কোনো রাজনৈতিক দলের অন্তর্ভুক্ত নোহোৱাকৈ কোনো রাজনৈতিক দলের লগত সম্পর্ক নথকাকৈ অরাজনৈতিকভাৱে অসমৰ ছাত্ৰ ছাত্ৰীক সংগঠিত কৰাৰ সংকল্প অসমৰ ছাত্ৰ সমাজে গ্ৰহণ কৰিব নীৰৱতা ভংগ কৰি দীৰ্ঘদিনৰ মূৰত সমুজ্জ্বল ভট্টাচাৰ্যই স্পষ্ট কৰিলে স্থিতি উপজা দিনৰ আগদিনা ডক্টৰ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যৰ প্ৰতিক্ৰিয়া ৰাজ্যৰ ৰাজনৈতিক অৰাজনৈতিক মহলত এতিয়া ভট্টাচাৰ্যৰ এই ভাষ্যক লৈ চৰ্চা আছুৰ ঔৰসত অসম জাতীয় পৰিষদৰ ৰূপত দ্বিতীয়টো ৰাজনৈতিক দলে আত্মপ্ৰকাশ কৰাৰ পিছৰে পৰা নীৰৱতা অৱলম্বন কৰিছিল ভট্টাচাৰ্যই কিন্তু অৱশেষত ভট্টাচাৰ্যৰ দৃঢ় ঘোষণা সদায় অৰাজনৈতিক হৈয়ে থাকিব আছু অক্ষুণ্ণ থাকিব আছুৰ সংগ্ৰামী সত্তাৰ চৰিত্ৰ সদৌ অসম ছাত্ৰ সন্থা মানে এটা সংগ্ৰামী সত্তা সদৌ অসম ছাত্ৰ সন্থা মানে এটা অবিৰতী সংগ্ৰামী যাত্ৰা আৰু সেইকাৰণে অসমৰ ৰাইজে বিচাৰে যে সদৌ অসম ছাত্ৰ সন্থা সদায় অৰাজনৈতিক হৈ থাকিব লাগে আছু হৈ থাকিব লাগে আছুৰ অৰাজনৈতিক চৰিত্ৰ অক্ষুণ্ণ ৰাখিব লাগে এইটো ৰাইজৰ চিন্তা শীঘ্ৰেই আছু ত্যাগ কৰাৰ ইংগিত ভট্টাচাৰ্যৰ দুলীয়াজান অধিৱেশনতে ভট্টাচাৰ্যই ল'ব অৱসৰ মই মৰাণ অধিৱেশনটো কৈছিলোঁ যে মই আছুৰ পৰা অৱসৰ ল'ম দুধনৈতো কৈছোঁ আছুৰ পৰা অৱসৰ ল'ম গতিকে মই দুলীয়াজানৰ অধিৱেশনত অৱসৰ ল'ম সমুজ্জ্বল ভট্টাচাৰ্যই আছু ত্যাগ কৰিব বুলি কৰা ঘোষণাৰ পিছতে ৰাজ্যজুৰি সৃষ্টি হৈছে ব্যাপক প্ৰতিক্ৰিয়াৰ সৰ্বত্ৰ চৰ্চা কি হ'ব ভট্টাচাৰ্যৰ পৰৱৰ্তী পদক্ষেপ কিন্তু স্পষ্ট ঘোষণা ৰাজনৈতিক দল আৰু নিৰ্বাচনী বিত্তৰ বাহিৰত থাকিব সমুজ্জ্বল মই অতদিনে অসমৰ ৰাইজক কৈ আহিছোঁ যে ৰাজনৈতিক দল আৰু নিৰ্বাচনৰ বিত্তৰ বাহিৰত থাকি মই কাম কৰি যাম আৰু ৰাজনৈতিক দল আৰু নিৰ্বাচনী বিত্তৰ বাহিৰত থাকি অসম আৰু অসমৰ খিলঞ্জীয়া মানুহৰ স্বাৰ্থত মই কাম কৰি যাম ৰাজনৈতিক দলক লৈ আছুৰ অভ্যন্তৰত শেহতীয়াকৈ চলিছে ধুমুহা আছুৰ এজন সদ্য পদত্যাগী কাৰ্যনিৰ্বাহক সদস্যৰ মন্তব্যক লৈও সৃষ্টি হৈছে বিতৰ্কৰ কিন্তু নিজকে নীলকণ্ঠ বুলি তাৎপৰ্যপূৰ্ণ মন্তব্য ভট্টাচাৰ্যৰ মই সদৌ অসম ছাত্ৰ সন্থাৰ এগৰাকী জ্যেষ্ঠ বিষয়ববীয়া গতিকে জ্যেষ্ঠ বিষয়ববীয়া হিচাপে নীলকণ্ঠৰ ৰূপ লৈ সকলোকে একেলগে লৈ কাম কৰি আছোঁ আৰু আগন্তুক দিনতো নীলকণ্ঠৰ ৰূপ লৈ সকলোকে একেলগে লৈ মই আগবাঢ়ি যাম কাৰ্যনিৰ্বাহক সদস্যজনৰ বক্তব্যৰো বিৰোধিতা কৰে কেইবা দশক ধৰি আছুক নেতৃত্ব দি থকা সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই সদৌ অসম ছাত্ৰ সন্থাৰ এগৰাকী শেহতীয়াকৈ পদত্যাগ কৰা ৰাজ্যিক কাৰ্যনিৰ্বাহকৰ সদস্যই মোৰ সম্পৰ্কত অপব্যাখ্যা কৰি যিবোৰ মন্তব্য দিছে তাক মই অগ্ৰাহ্য কৰিছোঁ শেহতীয়াকৈ ভট্টাচাৰ্যৰ নীৰৱতাক লৈ বিভিন্ন প্ৰশ্ন উত্থাপিত হ'লেও তাৰো কাৰণ স্পষ্ট কৰিলে নেতাজনে লক্ষণীয় যে আগন্তুক দুলীয়াজান অধিৱেশনত আছুৰ পৰা অৱসৰ লোৱাৰ কথা ঘোষণা কৰিলেও অমৃত্যু আছুৰ সেৱা আগবঢ়াই যাব বুলিও ঘোষণা কৰে ভট্টাচাৰ্যই ব্যুৰ' ৰিপৰ্ট টাগ নিউজ